আমাৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ ন্যায়ৰ বাবে আঢ়ৈ মাহ পিছতো এনেদৰে অনশন কৰিব লগা হৈছে, অনশনৰ কাৰ্যসূচী হাতত ল'ব লগা হৈছে। প্ৰথমে সেয়া আমাৰ বাবে এক অতি দুখজনক আৰু দুৰ্ভাগ্যজনক। আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈ আছে? মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে SIT ৰিপৰ্ট 8 তাৰিখে ওলাব, SIT ৰিপৰ্ট অমুক তাৰিখে ওলাব, কিন্তু আজিলৈকে SIT ৰিপৰ্ট দিবলৈ সক্ষম হোৱা নাই। আৰু আপোনালোকে চাওক, এই যে SIT যি তদন্তৰ এখন ভেকু ভাওনা যে ৰচিছে, আজি ইয়তখনৰ যিজন চালক, সেই চালকজনক আজি জেৰা কৰিব লাগিছিল নে নালাগিছিল? আজি জুবিন গাৰ্গ ডাঙৰীয়াই আগ ৰাতি যিখন হোটেলত নিশা কটাইছিল বুলি নিউজত খবৰ ওলাইছে, নিশা কটাইছিল নে নাই আমি সেই বিষয়েও সঠিকভাৱে অৱগত নহয়। সেই মেনেজাৰজনক আজি জেৰা কৰিব লাগিছিল নে নাই? আজি এই SIT যি জেৰা হৈ আছে, আজি যি তদন্ত প্ৰক্ৰিয়া চলি আছে, এই তদন্ত কাক কৰি আছে? জুবিন গাৰ্গ ডাঙৰীয়াই এবছৰ আগতে ক'ত ট্ৰিটমেণ্ট কৰিছিল, কোন ডক্টৰে তেখেতৰ স্বাস্থ্যৰ যতন লৈছিল, কোনখন ৰেষ্টুৰেণ্ট বা হোটেলত গৈ তেখেতে ৰুটি ভাজিৰ সোৱাদ লৈছিল, সেই হোটেলৰ স্বত্বাধিকাৰীৰ লগত আজি জেৰা কৰিছে, মাতিছে। গতিকে এয়া চূড়ান্ত ভেকু ভাওনা। আৰু আপোনালোকে চাওক, যিমানেই দেৰি কৰি গৈ আছে আমাৰ মনত তিমানেই সংশয় জাগি আহিছে। গতিকে প্ৰাণৰ শিল্পীগৰাকীক আমি বিচাৰিছোঁ যে যিয়ে হত্যা কৰিলে, তেখেতটো গুচি গ'ল, কিন্তু তেখেতক যিখিনিয়ে হত্যা কৰিলে সেই হত্যাকাৰীসকলক অতি সোনকালে চিনাক্ত কৰি ৰাজহুৱাভাৱে ফাঁচি দিব লাগে। আৰু আপুনি চাওক, পৰহিনে কেতিয়া হলিউডৰ এজন ছিংগাৰ আহিছিল, আপোনালোকে দেখিলে অসমৰ পৰ্যটক বিভাগেই হওক, প্ৰশাসনেই হওক, কেনেদৰে তেখেতক নিৰাপত্তা প্ৰদান কৰিলে। আমাৰ প্ৰাণৰ শিল্পীগৰাকী যেতিয়া ছিংগাপুৰ গৈছিল, তেতিয়া কি আমাৰ যিসমূহ বিভাগ আছিল তেওঁলোকৰ মনত নপৰিল? আজি যে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই যে খুব ঘনিষ্ঠ বুলি যে জহাই থাকে জুবিন গাৰ্গৰ লগত, তেওঁতো এটা বিভাগৰ দায়িত্বত আছিল, তেওঁ ক'ত শুই আছিল? মই অনুৰোধ জনাম SIT যিসকল আছে, যাতে এই পবিত্ৰ মাৰ্ঘেৰিটা আমাৰ যি কেন্দ্ৰীয় মন্ত্ৰী, তেওঁকো SITৰ আওতালৈ আনিব লাগে, তদন্তৰ আওতালৈ আনিব লাগে। আমি অতি সোনকালে জুবিনদাৰ যি মৃত্যু, ইয়াৰ তদন্ত বিচাৰিছোঁ আৰু দোষীক ফাঁচি দিয়াটো বিচাৰিছোঁ। নহ'লে পৰৱৰ্তী সময়ত ইয়াতকৈ তীব্ৰতৰ অনশন অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উদ্যোগত প্ৰতিখন জিলাতেই তীব্ৰতৰভাৱে গঢ়ি তোলা হ'ব। অসমৰ ৰাইজে বিচাৰিছে, এয়া কোনো দল সংগঠন বুলি নহয়, আমাৰ হিয়াৰ আমঠু, আমি যাৰ গান শুনি প্ৰতিটো প্ৰজন্ম ডাঙৰ হৈছে 90 দশকৰ পিছত। গতিকে তেখেতৰ যি মৃত্যুৰ তদন্ত, এয়া অকল এটা দল বা এজন ব্যক্তি বা সংগঠনৰ দাবী নহয়, এয়া সমগ্ৰ ৰাইজৰ দাবী। জুবিন গাৰ্গৰ মৃত্যু আজি প্ৰায় আঢ়ৈ মাহ হ'ল, আৰু আঢ়ৈ মাহ যোৱা 8 ডিচেম্বৰ তাৰিখে মাননীয় অসমৰ মুখ্যমন্ত্ৰী জুবিন গাৰ্গৰ ন্যায় পাব বুলি যি তেখেতে ধেমালি মাৰিছিলে, ইতিমধ্যে তেখেতে ন্যায় দিব এতিয়ালৈকে পৰা নাই। আৰু যিগৰাকী মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ হত্যা হৈছে বুলি তেওঁ নিজে কৈছিলে, আৰু তেওঁ যদি জানিছিলে তেওঁৰ হত্যা হৈছে, তেতিয়ালৈকে তদন্ত ইমান দেৰি কিয়? কি কাৰণে হৈছে? আৰু ইতিমধ্যে আপোনালোকে জানে, যিগৰাকী কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক কিয় SIT তদন্তলৈ অনা হোৱা নাই? আৰু ইয়তখনৰ প্ৰায় 11জন মানুহ আছিলে, মাত্ৰ 5জনকে আজি গ্ৰেপ্তাৰ কৰিছে, বাকীকেইজন কিয় তদন্তলৈ অনা নাই? তেখেতসকল কিয় গ্ৰেপ্তাৰ কৰা নাই? গতিকে বহুত প্ৰশ্ন আমাৰ মাজত আছে। আৰু ইতিমধ্যে আমি শোণিতপুৰ যুৱ কংগ্ৰেছে আজি যি অন্বেষণ কাৰ্যসূচী লৈছোঁ, আৰু এনেকৈ ধৰণৰ কাৰ্যসূচী আমি যদি ন্যায় অতি সোনকালে নিদিয়ে, আমি ইয়াতকৈ তীব্ৰ আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম।